এজন আমাৰ অসমৰ এজন সম্পদ। তেওঁ জন্ম হৈছিল 18 নৱেম্বৰ 1972 চনত। তেওঁৰ আজি এমাহ আগত মৃত্যু হৈ গ'ল 19 ছেপ্টেম্বৰ 2024 চনত। তেওঁ আমাৰ অসমৰ ৰাইজৰ বাবে হিয়াৰ উমঠি হৈছিল। তেওঁ 80,000 গান 40টা ভাষাত 80,000 গান লিখিছিল। তেওঁ এটা বিশেষ গুণ আছিল, তেওঁ একে ৰাতিৰ ভিতৰত 36টা গান লিখি 36টা গান ৰেকৰ্ড কৰিছিল। তেওঁ অসমীয়া জাতিটোক খুব ভাল পাইছিল। জাতিৰ হকে তেওঁ বহুতো কথা বহুতো মাত মাতিছিল। তেওঁ অসমীয়া জাতিটোক আগবঢ়াই নিবলৈ বহুতো চেষ্টা কৰিছিল। অসমীয়া জাতিৰ বাবে তেওঁ এটা অৱদান। তেওঁৰ মৃত্যুত সমগ্ৰ বিশ্বজুৰি আলোড়নৰ সৃষ্টি হৈছিল। আমাৰ বিশ্বৰ 197খন দেশৰ ভিতৰত 152খন দেশৰ জুবিন গাৰ্গৰ এই মৃত্যুৰ কথা গুগলত চাৰ্চ কৰাত তেওঁক হামিং নাম দিয়া হৈছিল। এই মহান শিল্পীজনৰ পৰা আমি গৌৰৱ কৰিব পাৰোঁ।